আজি আমাৰ লংগুটিয়াত 10 নম্বৰ কাৰ্যসূচীটো আছে। তো আজিৰ পৰা প্ৰায় 2016 চনতো এবাৰ 10 নম্বৰ কৰা হ'ল, কাৰণ আমাৰ ইয়াত লেভেল ক্ৰচিংটো নাই। আৰু লেভেল ক্ৰচিংটো নোহোৱাত আজিলৈকে প্ৰায় 10জন মানুহৰ মৃত্যু হৈছে, মানুহ শিক্ষকও হৈছে। তাৰপিছত আমাৰ কি হ'ল, এইটো ছাইডে আছে আমাৰ হাইস্কুল আছে, LP স্কুল আছে, এইপিনে আছে MV স্কুল আছে, প্ৰায় এইপিনে আছে 6খনমান স্কুল আছে, হাই স্কুল, আৰু এইপিনে ওচৰতে বজাৰখন আছে। তাৰপিছত ডাকঘৰ আছে এইটো ছাইডে, তাৰপিছত আছে আমাৰ হস্পিটেলখন আছে। তো এই মানুহখিনি মানে অহা যোৱা কৰিব লাগে, আৰু অহা যোৱা কৰিবৰ কাৰণে বহুতেই অসুবিধা। এতিয়া হস্পিটেল যাবলৈ হ'লে আমাৰ যদি সেইপিনৰ পৰা এইপিনলৈ আহিবলৈ হয়, ইপাৰৰ পৰা সিপাৰলৈ আহিবলৈ হ'লে কি হ'ল, আহিব নোৱাৰে। সেইটো কাৰণে এইপিনে যদি এপাক দি আহে তেতিয়াহ'লে 10 কিলোমিটাৰমান আহিব লাগে। সেইটো কাৰণে বহুত অসুবিধা আছে। আৰু আমাৰ ষ্টেচনটো বন্ধ কৰি দিয়া হ'ল, সেইটো কাৰণে আমাৰ কি হ'ল, বহুতেই অসুবিধা আছে। কাৰণ ইয়াৰ পৰা আমি যদি ভজুলৈও যাবলৈ হয় তেতিয়াহ'লে আমি প্ৰায় 10-12 কিলোমিটাৰমান যাব লাগে, নহ'লে আমাৰ ঘৰটো ইয়াতে 2 কিলোমিটাৰমান ওচৰতে আছে। আমাৰ মানে কি হ'ল, সেইটো কাৰণে ৰাইজৰ বহুত অসুবিধা আছে। সেইটো কাৰণে আমি 10 নম্বৰ কাৰ্যসূচীত লৈছোঁ, সকলোৱে সহযোগ কৰক। যেতিয়ালৈকে আমাৰ এইটো মানে সমাধান নহয় তেতিয়ালৈকে আমি প্ৰতিবাদ আকৌ পিছলৈ কৰিম। সেইটো কাৰণে আমি জনাইছোঁ যে চৰকাৰকো জনাইছোঁ, অতি সোনকালে ইয়াত ব্যৱস্থা কৰিব লাগে, সমাধান হ'ব লাগে, নহ'লে আমি প্ৰতিবাদ কৰি থাকিম। কাৰণ আমি কি হ'ল, যিমানে যি নহওক মানে লাগিলে মানে কি হ'ল, জেল যাবলৈও যাম। আমাৰ ৰাইজ সেনেকৈও ওলাই আহিছে এইবাৰ, কাৰণ মানুহ এতিয়া কি হ'ল, আমাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া যদি এজনমান মৰি যায় কিমান ডাঙৰ কথা, জেল যোৱাতকৈ ডাঙৰ কথা আমাৰ। তো সেইটো কাৰণে মানে আমি প্ৰতিবাদ কৰি থাকিম।